পূজাৰ স্থানত বস্তু ৰখাটো অতিকৈ উত্তম হয়। আৰু মন্দিৰৰ লগত সম্বন্ধিত বিষয়ৰ লগতে এটা বিষয় হ'ল পূজাঘৰত মেচ ৰখাটো উচিত নে বা ইয়াক কিয় অশুভ মানা হয়। বন্ধুসকল, দৰাচলতে সকলোৱে এই মেচ ধূপ বা বন্তি প্ৰজ্বলন কৰাত ব্যৱহাৰ কৰে আৰু ধূপ বা বন্তি জ্বলাই হোৱাৰ পাছত তাৰ কাঠি মন্দিৰ বা পূজাঘৰৰ আশে-পাশেই পেলাই দিয়ে। বাস্তৱত এনে কৰাটো নকাৰাত্মক শক্তিৰ কাৰণো হ'ব পাৰে। গতিকে জানো আহক, পূজাঘৰত মেচ ৰখাটো উচিত নে অনুচিত আৰু ইয়াক কিয় পূজাঘৰত ৰখাটোক অশুভ মানা হয়। বন্ধুসকল, ঘৰৰ পূজাৰ স্থানক ঘৰৰ সকলোতকৈ পবিত্ৰ স্থান মানা হয় আৰু এই স্থানত শ্ৰদ্ধাৰ ভাৱেৰে দেৱ দেৱীৰ পূজা কৰা হয়। মানুহে নিজৰ মনৰ শান্তিৰ বাবে ঈশ্বৰক আৰাধনা ও ধ্যান কৰে এই স্থানত। আৰু এই ক্ষেত্ৰত যদি পূজাঘৰত মেচ ৰখাৰ কথা আহে তেন্তে জ্যোতিষৰ মতে এইটো মানা হয় যে পূজাঘৰত মেচ বা লাইটাৰ ৰখাটো কোনো বেয়া কথা নহয়। কিন্তু এই মেচ বা লাইটাৰ যদি আপুনি কোনো খোলা ঠাইত নাৰাখি কোনো বন্ধ আলমাৰীত ৰাখিব পাৰে তেন্তে ই আপোনাৰ বাবে বহুতো উত্তম হ'ব। বন্ধুসকল, এনে বহু লোক আছে যি পূজা পাঠ কৰাৰ সময়ত ধূপ বা প্ৰদীপ জ্বলোৱাৰ পাছত তাৰ কাঠি উচিত স্থানত নাৰাখি মন্দিৰৰ ওচৰে পাজৰে পেলাই দিয়ে। এনে পোৰা কাঠিয়ে নকাৰাত্মক শক্তিক আকৰ্ষণ কৰে আৰু ই ঘৰখনৰ দুৰ্ভাগ্যৰ কাৰণ হৈ উঠে। আৰু যদিহে আপুনি বাস্তুৰ মতে চায় তেন্তে এই জ্বলি পুৰি শেষ হৈ যোৱা কাঠিয়ে পূজাৰ স্থানক লেতেৰা কৰি ৰাখে, য'ত মন্দিৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ এই স্থান চাফ কৰি ৰখাৰ পৰামৰ্শ দিয়া হয়। বাস্তুৰ অনুসৰি ঘৰৰ মন্দিৰত কোনো জ্বলন সামগ্ৰী যেনে মেচ বা লাইটাৰ ৰখা উচিত নহয়। ই নিগেটিভ এনাৰ্জিক আকৰ্ষণ কৰে। এই বস্তু আপুনি আপোনাৰ পাকঘৰত ৰাখিব পাৰে, কিন্তু এই মেচ বা লাইটাৰ আপুনি আপোনাৰ বেডৰুমতো ৰাখিব নালাগে, কাৰণ বাস্তুৰ অনুসৰি এইটো মানা হয় যে বেডৰুমত এনে বস্তু ৰাখিলে পতি পত্নীৰ মাজত কাজিয়া সৃষ্টি হ'ব পাৰে। বন্ধুসকল, ইয়াৰ বাহিৰেও পূজাঘৰত শুকাই যোৱা ফুল ৰখা একদমেই ঠিক নহয়। ই ঘৰখনৰ উন্নতিত বাধা উৎপন্ন কৰে। লগতে মন্দিৰত কোনো দেৱতাৰ যদি ভঙা চিঙা মূৰ্তি ৰাখে তেন্তে ই ঘৰখনত কলহৰ সৃষ্টি কৰে। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে তেন্তে লাইক এটা কৰিব, লগতে তলত কমেণ্টত শুদ্ধ মনে লিখিব ওম বিষ্ণু।